নমস্কাৰ, আপুনি চাই আছে বিয়লিৰ খবৰ। মই জয়ন্ত মাধৱ গোস্বামী। নাৰী শক্তি বন্দন অধিনিয়ম সংকল্প প্ৰস্তাৱ বিধানসভাত গৃহীত ২৬ৰ সংশোধনী সংকল্প প্ৰস্তাৱ উত্থাপনৰ সময়ত সদন ত্যাগ কৰিছিল কংগ্ৰেছে। অসম বিধানসভাত নৰজিল বিৰোধীৰ উত্তাল প্ৰতিবাদ। আমি বিচাৰো এজন অসমবাসী হিচাপে লোকসভাৰ সিট বাঢ়িব লাগে, এছেম্বলিৰ সিট বাঢ়িব লাগে, ক্ষুদ্ৰ ক্ষুদ্ৰ জাতি সত্তাসমূহে অধিকাৰ পাব লাগে আৰু তাৰ লগত আমাৰ মাতৃসকলে ৩৩% ৰিজাৰ্ভেশ্যনৰ সুবিধা পাব লাগে। সেইবাবে মই সদনক আহ্বান জনাম যে আমাৰ নাৰী শক্তি অধিনিয়ম বিল সোনকালে পাছ কৰিবৰ বাবে বা তাক নতুনকৈ ইন্ট্ৰডিউচ কৰি পাছ কৰাৰ বাবে অসম বিধানসভাই সংসদক আহ্বান জনাই আমি যিটো প্ৰস্তাৱ আজি পাৰিত কৰিব খুজিছোঁ তাক যাতে সৰ্বসন্মতিক্ৰমে পাৰিত কৰে আৰু আপোনালোকেও ৰাইজক গৈ ক'ব যে মহিলা ৰিজাৰ্ভেশ্যনৰ বিল পাৰিত কৰাৰ সময়ত কংগ্ৰেছে ৱাকআউট কৰিছিল, লোকসভাত বিৰোধিতা কৰিছিলে, ইয়াত ৱাকআউট কৰিছে। এই ঘটনাবিলাক আমি নিশ্চয় ৰাইজক ক'ব লাগিব যাতে ৰাইজে তেওঁলোকৰ মহিলা বিৰোধী চৰিত্ৰটো বুজিব পাৰে। আৰু ইফালে সংখ্যালঘু মহিলাৰ সুৰক্ষাৰ বাবে আমি UCC আনিছোঁ। নিৰ্বাচনৰ পূৰ্বে কংগ্ৰেছক কৈছিলোঁ আমাক যদি ৰখাব পাৰে ৰখাই লওক, নিৰ্বাচনত জয়ী হ'লে আমি প্ৰথম অধিৱেশনতেই UCC আনিম। জয়ৰ পাছতেই সেয়ে UCC বিধেয়ক সদনত উত্থাপন কৰিলোঁ। উত্তৰাখণ্ড আৰু গুজৰাটৰ পাছত UCC বলবৎ কৰা তৃতীয় ৰাজ্য হ'ব অসম। বিধানসভাত UCC বিধেয়কক লৈ গুৰুত্বপূৰ্ণ মন্তব্য মুখ্যমন্ত্ৰীৰ। জীৱন যাপন কৰিবলৈ সুযোগ পাব। মই অনুভৱ কৰোঁ যে আমাৰ সদনে বিশেষকৈ বিৰোধী পক্ষই ধৰ্মীয় সংখ্যালঘুৰ আই মাতৃসকলৰ ইমান দিনে তেওঁলোকে যি নিৰ্মম যাতনা জীৱনৰ প্ৰতিটো পদক্ষেপত ভোগ কৰি আহিছিলে, সম্পত্তিৰ অধিকাৰৰ পৰা বঞ্চিত হৈছিলে, বহু বিবাহৰ দৰে অত্যন্ত অমানৱীয় প্ৰথাৰ লগত জীয়াই আছিলে। আজি আমি সেই আটাইবোৰ শেষ কৰি সংখ্যালঘু সম্প্ৰদায়ৰ মহিলাসকলক যি স্বাধীনতা দিয়াৰ বাবে আমি আগবাঢ়িছোঁ। আমাৰ অসমৰ ইতিহাসত সামাজিক ন্যায় প্ৰচেষ্টাৰ দিশত যি আটাইতকৈ শক্তিশালী আইন এখন আমি লৈ আহিছোঁ তাত নিশ্চিতভাৱে সকলোৱে সহযোগিতা কৰিব আৰু আমাৰ ৰাজ্যখনক সামাজিক ন্যায় দিশত এখন গুৰুত্বপূৰ্ণ ৰাজ্য হিচাপে প্ৰতিপন্ন কৰিব। মই গৌৰৱ অনুভৱ কৰোঁ যে উত্তৰাঞ্চল আৰু গুজৰাটৰ পিছত ইউনিফৰ্ম চিভিল কোড এডপ্ট কৰা অসম তৃতীয়খন ৰাজ্য হিচাপে পৰিগণিত হ'ব। Assam will stand as a third state after Gujarat and Uttarakhand to have a uniform civil code in our state. আজিলৈকে বাবা চাহেব আম্বেদকাৰৰ সেই সপোনবোৰ সপোন হৈ আছিল, কিন্তু আজি প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াৰ নেতৃত্বত এই সপোনবিলাক বাস্তৱত ৰূপায়ণ কৰাৰ দিশত আমি নিশ্চিতভাৱে আগবাঢ়িবলৈ সক্ষম হৈছোঁ আৰু আমি আগবাঢ়ি যাম। UCC সন্দৰ্ভত গুৱাহাটীত আমচুৰ সংবাদমেল। UCCৰ নামত কোৰাণৰ নীতি নিয়ম জলাঞ্জলি দিয়া হৈছে। ধৰ্মকে ধৰি UCCৰ নামত মৌলিক অধিকাৰ খৰ্ব কৰা হৈছে। জনজাতীয় লোকক UCCৰ পৰা আঁতৰাই থকাৰ অভিযোগ। ৬ জনগোষ্ঠীৰ জনজাতিকৰণক লৈ মুখ্যমন্ত্ৰীৰ নাই উদ্যোগ। UCCৰ নামত চিলেক্টিভ চিভিল কোড অনা বুলি মন্তব্য। গো সুৰক্ষা আইন মানি ল'বলৈ সাজু আমচু। গৰুক ৰাজ্যিক পশু হিচাপে গণ্য কৰাৰ দাবী। অন্যান্য জীৱ জন্তুৰ দৰে গৰুৰো সমীক্ষা কৰাৰ প্ৰয়োজন। প্ৰশাসনৰ সন্মুখতে গো মাংসৰ ব্যৱসায় অব্যাহত আছে। আজি ৰাজ্যজুৰি আমচুৰ UCCৰ প্ৰতিলিপি দাহ কৰা কাৰ্যসূচী। আমি দেখা পালোঁ যে এই বিলখনৰ জৰিয়তে কিছুমান ডাইৰেক্টলি কোৰাণিক ভাৰ্চেছত থকা
কিছুমান আমাৰ নীতি নিৰ্দেশনাক হস্তক্ষেপ কৰিছে যিহেতু সম্পত্তিৰ বিভাজনক লৈ কাৰণে কোৰাণত স্পষ্টভাৱে লিখা আছে সেই তাত সম্পূৰ্ণৰূপে তাত হস্তক্ষেপ কৰিছে বিবাহ ডাইভৰ্চৰ প্ৰহিবিটেড ডিগ্ৰীৰ ওপৰত কাক বিয়া পাতিব পাৰি কাক বিয়া পাতিব নোৱাৰে সেইখিনি কোৰাণত সম্পূৰ্ণৰূপে বিস্তৃতভাৱে আছে তাৰ ওপৰত হস্তক্ষেপ কৰিছে সবতকৈ ডাঙৰ কথা শৰীয়ত এক্ট আজিৰ তাৰিখত বাহাল আছে গুৱাহাটীত গ্ৰেপ্তাৰ চাকৰিৰ বেহা চলোৱা প্ৰবঞ্চক লাখ লাখ টকাৰ বিনিময়ত চাকৰিৰ বেহা চলোৱাৰ অভিযোগ আৰক্ষীৰ জালত হিতেন্দ্ৰ নাৰায়ণ বৰুৱা নামৰ অভিযুক্ত সৰুমতৰীয়াৰ অৰুণোদয় এপাৰ্টমেণ্টৰ পৰা গ্ৰেপ্তাৰ হিতেন্দ্ৰক উত্তৰ গুৱাহাটী আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি অভিযুক্ত প্ৰবঞ্চকটোক গুৱাহাটী অভয়পুৰৰ যুৱতীক নিযুক্তি পত্ৰ দিছিল হিতেন্দ্ৰই নিযুক্তি পত্ৰই নহয় যুৱতীগৰাকীক দিছিল পৰিচয় পত্ৰ স্বাস্থ্য বিভাগৰ কনিষ্ঠ সহায়ক পদত নিযুক্তিৰ নামত হৈছিল 16 লাখ টকাৰ কেলেংকাৰী চাকৰিত যোগদানৰ বাবে যাওঁতে পোহৰলৈ আহে প্ৰকৃত ঘটনা যুৱতীগৰাকীয়ে মকৰল ল'বলৈ গৈ জ্ঞাত হ'ল ভুৱা নিযুক্তিৰ বিষয় ভুক্তভোগীৰ এজাহাৰৰ ভিত্তিত গ্ৰেপ্তাৰ অভিযুক্ত হিতেন্দ্ৰক অভিযুক্তৰ ঘৰৰ পৰা জব্দ কৰা হৈছে ভুৱা নিযুক্তি পত্ৰ আৰু পৰিচয় পত্ৰ লক্ষ্মী দাসৰ থানত গৈছিলোঁ নৰ্থ গুৱাহাটীত ঘৰ আপোনাক ইমান 16 লাখ টকা আপোনাক ভাড়া দিছে কি এভিডেন্স নহয় 16 লাখ নাছিল ছাৰ মোৰ হিচাপত 7,36,000 কিহৰ কাৰণে দিছিলে কি চাই দিছিলে আপোনাক এভিডেন্স কি কিন্তু নাজানো ছাৰ এভিডেন্স কি আপোনাক কিয় দিলে আপুনি চিনাকি নেকি আগৰে বন্ধুত্ব হেৰি এটা আছিল সেই ভাড়া দিছিল 16 লাখ ছাৰ আপুনি এগৰাকী সহকাৰী আয়ুক্তকো ইয়াতে সাঙুৰ খুৱাইছে নাই মই কাকো একো কোৱা নাই তেওঁৰ চহী জাল কৰি আপুনি এপইণ্টমেণ্ট লেটাৰ দিছে নাই নাই মই কাকো মিছা মাতিব নালাগে তথ্য পাতিবিলাক আমাৰ হাতত আছে অলৰেডি আছে যদি আছে আপুনি অলপ সেইখিনি ভেৰিফাই কৰি চালে হ'ল তেতিয়া গম পাব সঁচা কৈছোঁ নে মিছা কৈছোঁ আপুনিতো দিছিলে মহিলাগৰাকী নাই মই একো দিয়া নাই ধন দাবী কৰি আৰক্ষীৰ জালত তথাকথিত সংগঠনৰ নেতা হিউমেন ৰাইটছ এণ্ড এণ্টি কৰাপশ্যন ফাউণ্ডেশ্যনৰ সভাপতিক গ্ৰেপ্তাৰ দিছপুৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে সৌন্দৰ্য যোগী ওৰফে মৌচম বৰুৱাক এখন স্কুলৰ পৰা 2 লাখ টকা দাবী কৰিছিল মৌচম বৰুৱাই গুৱাহাটীৰ লিটিল ষ্টেপছ নামৰ স্কুলখনৰ পৰা দাবী কৰিছিল ধন পূৰ্বেও গাড়ী চুৰিৰ এটা বৃহৎ ৰেকেট চলাই গ্ৰেপ্তাৰ হৈছিল মৌচম এজেঞ্চিৰ পৰা গাড়ী ভাড়ালৈ লৈ বিক্ৰী কৰিছিল মৌচম বৰুৱাই ধৃত সৌন্দৰ্য যোগী ওৰফে মৌচম বৰুৱাৰ প্ৰবঞ্চক বুলিও পৰিচিত সামগ্ৰীত 14টা চুৰি গেছ চিলিণ্ডাৰ উদ্ধাৰ চুৰি চিলিণ্ডাৰসহ আৰক্ষীয়ে আটক কৰিছে গুলজাৰ হুছেইন নামৰ এজনক পেনাইৰ গুলজাৰ হুছেইনৰ ঘৰত লুকুৱাই ৰাখিছিল চুৰি গেছ চিলিণ্ডাৰ দুদিন পূৰ্বে আমনিত গ্ৰেপ্তাৰ হোৱা চিলিণ্ডাৰ চোৰ আবিদুল হক আৰু ইমদাদুল হকৰ স্বীকাৰোক্তিৰ ভিত্তিত গুলজাৰ হুছেইনৰ ঘৰত চলিছিল আৰক্ষীৰ অভিযান কামাখ্যা মন্দিৰত উপস্থিত ভূটানৰ প্ৰধানমন্ত্ৰী শ্বেৰিং টবগে কামাখ্যা মন্দিৰত উপস্থিত হৈ পূজা অৰ্চনা আগবঢ়ালে ভূটানৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে কেইবাটাও কাৰ্যসূচীৰে অসমত থকা ভূটানৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে আজি মা কামাখ্যা ধামত উপস্থিত হৈ মা কামাখ্যাৰ আশীষ ল'লে গুৱাহাটী ৰেলৱে ষ্টেচনত ৰেল আৰক্ষীৰ উচ্ছেদ অভিযান ৰেলপথৰ কাষৰ সংৰক্ষিত ভূমিত দীৰ্ঘদিন ধৰি বসবাস কৰি অহা অবৈধ বেদখলকাৰীৰ বিৰুদ্ধে এই অভিযান ৰেল আৰক্ষী আৰু ৰেলৱে কৰ্তৃপক্ষৰ যৌথ উদ্যোগত এই উচ্ছেদ অভিযান যিকোনো অপ্ৰীতিকৰ পৰিস্থিতি প্ৰতিহত কৰিবলৈ উচ্ছেদস্থলীত বৃহৎ সংখ্যক আৰক্ষী আৰু অৰ্ধসামৰিক বাহিনী মোতায়েন ৰেলৱে বিভাগৰ নিয়মীয়া জাননীৰ পাছতো একাংশ লোকে ৰেলপথৰ কাষতেই বিপদজনক পৰিসৰৰ পৰা নিজৰ বাসস্থান আঁতৰাই নিয়া নাছিল পুনৰ পোহৰলৈ আহিছে চৰকাৰী চিকিৎসালয়ৰ চৰম গাফিলতিৰ ভয়ংকৰ নমুনা এইবাৰ স্থান গোলাঘাটৰ শ্বহীদ কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়ত নিশা এজন ৰোগীৰ মৃত্যুক কেন্দ্ৰ কৰি সৃষ্টি হ'ল তীব্ৰ উত্তেজনা চিকিৎসাৰ অভাৱত বিচনাত ছটফটাই মৃত্যুক আঁকোৱালি ল'লে এজন 28 বছৰীয়া যুৱকে মৃত যুৱকজনৰ নাম পুতু নায়ক পেটৰ বিষ হোৱাত সোমবাৰে পুৱা 9 বজাতে গোলাঘাটৰ শ্বহীদ কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল পুৱাৰে পৰাই ছটফটাই থকা ৰোগীজনক দিনটোৰ ভিতৰত এবাৰো চাবলৈ আহৰি নহ'ল কৰ্তব্যৰত চিকিৎসকৰ
যুৱকজনৰ কৰুণ মৃত্যুৰ পিছতে এতিয়া চিকিৎসালয়খনত কান্দোনৰ ৰোল উঠাৰ লগতে একাংশ উত্তেজিত হৈ পৰে ৰাইজ। উত্তেজিত ৰাইজে চিকিৎসালয়ৰ চৌহদত সৃষ্টি কৰিলে উত্তপ্ত পৰিস্থিতি। বিলাসীপাৰাত শোকাবহ ঘটনা। ৰেল আস্থানৰ পানীৰ টেংকিৰ কাম কৰিবলৈ গৈ অকাল মৃত্যুক খাবতিলে দুজন শ্ৰমিক। আস্থানটোৰ আৱাসীসকলৰ খোৱাপানীৰ বাবে স্থাপন কৰিবলৈ লৈছিল এই টেংকিটো। 9জন শ্ৰমিকে সুউচ্চ টাৱাৰত টেংকিটো স্থাপন কৰিবলৈ লওঁতে সংঘটিত হ'ল দুৰ্ঘটনাটো। টাৱাৰটোৰ পৰা টেংকি সৰি পৰে 3জন শ্ৰমিকৰ ওপৰত। সিদ্দিক শেখ আৰু সাইফুল ইছলাম নামৰ 2 শ্ৰমিকৰ মৃত্যু। আহত আবু বক্কৰ শেখ নামৰ এজনক চিকিৎসালয়ত ভৰ্তি। বাকী শ্ৰমিকসকলে কম বেছি পৰিমাণে আহত হয়। ঠিকাদাৰে শ্ৰমিকসকলৰ নিৰাপত্তা ব্যৱস্থা নৰখাৰ বাবেই এই অঘটন সংঘটিত হোৱাৰ অভিযোগ। মানুহ আমি 7জন আহিছো, 7জনত নহয় আৰু 2জন আহিল। আহতে 2জন মানে টানি ওপৰত উঠাৰ পিছত মানে ওপৰত বাটো মানে ভাঙিয়ে নিচত পৰি গ'ল আৰু মানে গোটাইখিনি মানুহ তলত আছিল, মানে ড্ৰামটো ওপৰত আছিল। কিবা কাৰণত ওপৰত বাঁহখন ভাঙিয়ে মানে গোটাইখিনি মানুহ ওপৰত পৰিল। কাবাই সাইডত আছিল, কাবাই মিডিলত আছিল। মিডিলত যিটো আছিল আৰু কেউ দুটা মানে স্পট ডেথ হৈ গ'ল। মানে আমি হাতত মানে পাইছো দুখ, মানে হাতখন ভাঙছে, ভৰিখনত দুখ পাইছো। মোৰ লগত আৰু এজন আছে, মোৰ তাৰ মানে এই হাতত পাইছে দুখ। দেশৰ ভিতৰতে অসম এখন অগ্ৰগামী ৰাজ্যলৈ ৰূপান্তৰ হৈছে। অসমৰ পৰা হিংসা শব্দটো প্ৰায় আঁতৰি গৈছে। ভাৰতৰ সৰ্বশ্ৰেষ্ঠ ৰাজ্যলৈ অসমক নিয়াৰ প্ৰয়াস কৰিম। নতুন প্ৰজন্মই আমি দেখা দিনবোৰ দেখিবলগীয়া হোৱা নাই। কেইবাখনো শান্তি চুক্তিৰে অসমত প্ৰধানমন্ত্ৰীয়ে শান্তি স্থাপন কৰিছে। বিধানসভাত ভাষণ দি এই মন্তব্য মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। এখন ৰাজ্যত যেতিয়া শান্তিৰ পৰিৱেশ আহে, স্বাভাৱিকভাৱে বিকাশ তাৰ লগত হাতত হাত ধৰি খোজ কাঢ়িবলৈ আৰম্ভ কৰে। আজি যদি আমি দেখা পাওঁ, আমাৰ ৰাজ্যখন এসময়ত কেন্দ্ৰীয় চৰকাৰৰ অনুদানৰ ওপৰত ভিত্তি কৰি প্ৰশাসন আগবাঢ়িছিল। ৰাজ্যৰ নিজৰ ৰাজহ একোৱেই নাছিল আৰু আনকি দৰমহা কেইটা দিবলৈও আমি কেন্দ্ৰীয় চৰকাৰৰ মুখলৈ চাই থাকিবলগীয়া হৈছিল। অধ্যক্ষ মহোদয়, মই অত্যন্ত গৌৰৱেৰে সৈতে ক'ব খোজো যে যোৱা 5টা বছৰৰ প্ৰচেষ্টাই আমাৰ ৰাজ্যখনক এটা উন্নয়নৰ নতুন দিগন্তলৈ লৈ গ'ল। 2021-22 চনত যেতিয়া আমাৰ চৰকাৰ শাসনলৈ আহিছিল, অসমৰ জনমূৰি আয় বা ষ্টেট ডমেষ্টিক প্ৰডাক্ট 4 লাখ কোটি টকা আছিল। যোৱা 5টা বছৰৰ প্ৰচেষ্টাত আমাৰ ৰাজ্যৰ GDP এই বছৰ 8,71,000 কোটি টকাত ভৰি দিব আৰু 2028 চনত অসম 10 লাখ কোটি টকাৰ অৰ্থনীতিলৈ ৰূপান্তৰ হ'ব। ই এক ভাবিব নোৱাৰা সফলতা। 5 বছৰত কৰা উন্নয়নমূলক কামৰ বাবে অসমৰ GDP 8,71,000 টকা হ'ব। 10 লাখ কোটি টকাৰ অৰ্থনীতি হ'ব অসম। অসমৰ বিকাশৰ যজ্ঞত নিজকে সমৰ্পিত কৰিছো বুলি বিধানসভাত মন্তব্য মুখ্যমন্ত্ৰীৰ। ৰাজ্যত দুখীয়া লোকৰ সংখ্যা নাটকীয়ভাৱে কমি এক সুদৃঢ় মধ্যবিত্ত শ্ৰেণীৰ সৃষ্টি হৈছে বুলিও সদনত দিলে ভাষণ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। মই অত্যন্ত গৌৰৱেৰে সৈতে ক'ব খোজো যে যোৱা 5টা বছৰৰ প্ৰচেষ্টাই আমাৰ ৰাজ্যখনক এটা উন্নয়নৰ নতুন
দিগন্তলৈ লৈ গ'ল। 2021-22 চনত যেতিয়া আমাৰ চৰকাৰ শাসনলৈ আহিছিল, অসমৰ জনমূৰি আয় বা ষ্টেট ডমেষ্টিক প্ৰডাক্ট 4 লাখ কোটি টকা আছিল। যোৱা 5টা বছৰৰ প্ৰচেষ্টাত আমাৰ ৰাজ্যৰ GDP এই বছৰ 8,71,000 কোটি টকাত ভৰি দিব আৰু 2028 চনত অসম 10 লাখ কোটি টকাৰ অৰ্থনীতিলৈ ৰূপান্তৰ হ'ব। ই এক ভাবিব নোৱাৰা সফলতা। আমাৰ ৰাষ্ট্ৰৰ যিকেইখন ৰাজ্য 10 লাখ কোটি টকাৰ উপাৰ্জন কৰা বা GDP থকা যিকেইখন এক্সক্লুচিভ ৰাজ্য আছে, তাৰ ভিতৰত অসমো প্ৰৱেশ কৰিব। প্ৰধানমন্ত্ৰীৰ 5 ট্ৰিলিয়ন ইকনমিৰ যি সপোন, তাত আমাৰ ৰাজ্যখনেও স্থান পাব। অসমৰ অৰ্থনীতি কেতিয়াবা যে 10 লাখ কোটি টকাৰ হ'ব পাৰে, আমি কেতিয়াও কল্পনাও কৰিব পৰা নাছিলোঁ। ৰাজ্যবাসী NDAক অভূতপূৰ্ব সমৰ্থন দি বিজেপি চৰকাৰৰ বিকাশক পূৰ্ণ সমৰ্থন কৰিছে। বিজেপিয়ে অকলে এইবাৰ 82 লাখ ভোট লাভ কৰিছে, আনহাতে অগপই 14 লাখ আৰু BPFে 8 লাখ ভোট লাভ কৰিছে। প্ৰথমবাৰৰ বাবে NDA 1 কোটি ভোট লাভ কৰিছে। 50% জনতাৰ আশীৰ্বাদ লৈ NDA পুনৰ শাসনলৈ আহিছো বুলি মন্তব্য কৰে মুখ্যমন্ত্ৰী ডক্টৰ শৰ্মাই। নতুনকৈ কোৱাৰ প্ৰয়োজন নাই যে এইবাৰ আমাৰ ৰাজ্যত NDA আৰু বিজেপিয়ে চমকপ্ৰদ সাফল্য লাভ কৰিবলৈ সক্ষম হৈছে। তাৰ একমাত্ৰ কাৰণেই হ'ল যে অসমৰ জনতাই বিকাশ আৰু উন্নয়নৰ যি প্ৰচেষ্টা, শান্তিৰ যি প্ৰচেষ্টা, অসমক ভাৰতৰ ভিতৰতে এখন শক্তিশালী ৰাজ্য কৰাৰ যি প্ৰচেষ্টা, তাক সমৰ্থন দিছে, তাক আশীৰ্বাদ দিছে। 126খন আসনৰ ভিতৰত 102খন আসন লাভ কৰাটো আমাৰ ইতিহাসৰ, আমাৰ ৰাজনৈতিক ইতিহাসৰ এক নতুন মাইলৰ স্তম্ভ। অধ্যক্ষ মহোদয়, আপুনি জানি অত্যন্ত আনন্দিত হ'ব যে ই অকল সিটৰ সংখ্যা বৃদ্ধি হোৱা নাই, অকল মাত্ৰ সিট নহয়, আমাৰ NDA বা বিজেপি অকল সিট নহয়, ভোটৰ ক্ষেত্ৰতো আজি আমি সমানে আগুৱাই গৈছো আৰু আমি both in seat and in absolute number of votes আজি আমি দুইটাতে আমি আগবাঢ়ি যাব পাৰিছো। আজি যদি আমি দেখা পাওঁ যে এইবাৰ বিজেপিয়ে অকলে 82 লাখ ভোট পাবলৈ সক্ষম হৈছে। 81,92,787 AGP দল আমাৰ সহযোগী আছিলে। AGP দলে 14 লাখ আৰু BPF দল আমাৰ সহযোগী আছিলে। BPF দলে 8 লাখ ভোট পাবলৈ সক্ষম হৈছিলে। অৰ্থাৎ আমি যদি আমাৰ তিনিওটা দলৰ ভোট যদি আমি যোগ কৰোঁ, তেতিয়াহ'লে প্ৰথমবাৰৰ বাবে 1 কোটি ভোট আমি লাভ কৰিবলৈ সক্ষম হৈছো। 2 লাখ যুৱক যুৱতীক চাকৰিৰ প্ৰদানৰ প্ৰতিশ্ৰুতি মুখ্যমন্ত্ৰীৰ। এক শক্তিশালী উদ্যোগী যুৱ প্ৰজন্ম আমি নিৰ্মাণ কৰিম বুলি কৈ 10 লাখ উদ্যোগী যুৱ প্ৰজন্মক আমি সৃষ্টি কৰিম, যি যুৱ প্ৰজন্মই আন 10 জনক কৰ্মসংস্থাপন দিব। বিধানসভাৰ প্ৰথমখন অধিৱেশনত এই মন্তব্য মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। যুৱক সমাজৰ সুৰক্ষা, মহিলাৰ সুৰক্ষা আমাৰ প্ৰাথমিক দায়িত্ব হ'ব লাগিব। আমি যেতিয়া নিৰ্বাচনত আছিলোঁ,
ৰাইজক আমি প্ৰতিশ্ৰুতি দিছিলোঁ যে আমি 2 লাখ যুৱক যুৱতীক আমি কৰ্ম সংস্থাপন দিম। আজি ৰাইজে হয়তো মোক মনত নেপেলাব, কিন্তু মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰাৰ এই পবিত্ৰ মুহূৰ্তত মই নিজকে নিজে মনত পেলাইছোঁ যে 2 লাখ যুৱকক চৰকাৰী চাকৰি দিয়াৰ দায়িত্ব এইখন চৰকাৰে মূৰৰ ওপৰত ল'ব লাগিব আৰু আমি 2 লাখ যুৱক যুৱতীক নিশ্চিতভাৱে আমি কৰ্ম সংস্থাপন দিব লাগিব। 2 লাখ যুৱক যুৱতীক চৰকাৰী কৰ্ম সংস্থাপন দিয়াৰ সমান্তৰালভাৱে কৃষি অৰ্থনীতিৰ বিকাশৰ জৰিয়তে বিভিন্ন ধৰণৰ অসমৰ সম্পদৰ উপযুক্ত ব্যৱহাৰ কৰি আমি এনে এছাম যুৱকক নিৰ্মাণ কৰিব লাগিব যোনে নিজে চৰকাৰী চাকৰি নকৰে, কিন্তু আন 10জনক চৰকাৰী চাকৰি পৰিৱৰ্তে আন 10জনক কৰ্ম সংস্থাপন দিব পৰা ক্ষমতা আহৰণ কৰা এক শক্তিশালী যুৱ প্ৰজন্মকো আমি নিৰ্মাণ কৰিব লাগিব। যদি 2 লাখ যুৱকে চৰকাৰী কৰ্ম সংস্থাপন পায়, আমি 10 লাখ যুৱকক নিৰ্মাণ কৰিব লাগিব যোনে আন 10জনক কৰ্ম সংস্থাপন দিব পাৰে। তেনে এক উদ্যমিতাৰে পূৰ্ণ আমি এক যুৱ প্ৰজন্মক আমি সৃষ্টি কৰিব লাগিব। অহংকাৰী নহবলৈ নৱ নিৰ্বাচিত বিধায়কক উপদেশ দিলে মুখ্যমন্ত্ৰীয়ে। আজি যি কিছুমানে এইটো নহয় কাইলৈ জয় হমে নাম নোলোৱাকৈ গৌৰৱ গগৈৰ উদাহৰণ দি সদনত মন্তব্য মুখ্যমন্ত্ৰীৰ। যোৰহাটৰ লোকসভা আৰু বিধানসভা নিৰ্বাচনৰ ফলাফলৰ উদাহৰণ মুখ্যমন্ত্ৰীৰ। ৰাইজৰ পক্ষত থাকি ৰাইজৰ হৈ কাম কৰিবলৈ নৱনিৰ্বাচিত বিধায়কক আহ্বান মুখ্যমন্ত্ৰীৰ। যেতিয়া আমি মনত অহংকাৰৰ সৃষ্টি কৰি যে আমি জিকি আহিলোঁ, অহাবাৰো আমি জিকিম, মই ভাবোঁ মানুহে প্ৰত্যেক দিনাই অহংকাৰক চিনি পায়। মানুহে যেনেকৈ হাঁহে পানী আৰু গাখীৰৰ পাৰ্থক্য বুজি পায়, তেনেকৈ মানুহেও অহংকাৰী বিধায়ক আৰু শান্তিপ্ৰিয় সাধাৰণ মানুহৰ লগত থাকিব পৰা বিধায়কক বুজি পায়। নতুন প্ৰজন্মৰ বিধায়কসকলে সিদ্ধান্ত ল'ব লাগিব যে আমি এবাৰৰ কাৰণে বিধায়ক হ'ব অহা নাই, আমি বাৰে বাৰে বিধায়ক হ'বৰ কাৰণে সদনত আহিছোঁ। আৰু তেতিয়া আমি বাৰে বাৰে বিধায়ক হ'ব পাৰিম যেতিয়া আমি মনত অহংকাৰক জন্ম নিদিওঁ। জীৱনত আটাইতকৈ ডাঙৰ শত্ৰু হ'ল অহংকাৰ। বিধায়ক হোৱাৰ লগে লগে যেতিয়া আমাৰ কাপোৰৰ পৰিৱৰ্তন হ'ব, খোৱাৰ ব্যৱস্থাৰ পৰিৱৰ্তন হ'ব, সমষ্টিৰ পৰা সাধাৰণ ৰাইজক বেয়া কথা গালি গালাজ কৰিবলৈ আৰম্ভ কৰোঁ, তেতিয়াৰ পৰাই স্খলন আৰম্ভ। যোৱা 15 বিধানসভাত থকা বহু বিধায়ক আজি সদনত অহা নাই। তাৰ পৰা নিশ্চয় নতুন বিধায়কসকলে শিক্ষা ল'ব। মই সকলোকে আহ্বান কৰিম, আমাৰ জীৱনৰ আটাইতকৈ ডাঙৰ শত্ৰু হৈছে আমাৰ অহংকাৰসমূহ। মোৰো যদি ক'ৰবাত অহংকাৰ হয় আপোনালোকে মোক দেখুৱাই দিব আৰু আপোনালোকেও চেষ্টা কৰিব যাতে আমি অহংকাৰক ওচৰত আহিব নিদিওঁ। আজি যিসকলে ভাবিছে যে আমি অমুক সমষ্টিৰ পৰা আহিছোঁ, অমুকে আমাক ভোট দিবই, মানকাছাৰৰ 1 লাখ ভোটে তেওঁলোকৰ বাবেও বিপদৰ ঘণ্টা আজি বজাই থৈ গৈছে। 2031ৰ কাহিনী এয়া নহয়, এই কাহিনীও বদলিব। মই আজিয়ে ভৱিষ্যতবাণী কৰি থৈ দিছোঁ। ৰাজনীতিত মই যিমান আজিলৈকে কৰবাত নহয় কৰবাত কৈছোঁ, 2-এটাক বাদ দি কৰবাত নহয় কৰবাত সিও বুজি পায়। মই ভাবোঁ অসমৰ ধৰ্মীয় সংখ্যালঘুৰ ৰাইজেও অহংকাৰ, পিতৃৰ পৰিচয়েৰে ৰাজনীতি কৰিব বিচৰা ব্যক্তি সকলোকে চিনি পাব। তেওঁলোকৰ মাজতো এখন শিক্ষিত সমাজৰ সৃষ্টি হ'ব আৰু কৰবাত নহয় কৰবাত, কেতিয়াবা নহয় কেতিয়াবা চামুগুৰি উপনিৰ্বাচনৰ ফলাফলো আহিয়ে থাকিব। যেনেকৈ সমাজত বিৱৰ্তন হৈ থাকে, সমাজত পৰিৱৰ্তন হৈ থাকে। তাক নহা ৰাস্তা কি? যেতিয়া আমি অহংকাৰক ত্যাগ কৰিম। উৰণ সেতুৰ বিৰোধিতা কৰাৰ বাবে অসমৰ শক্তিশালী নেতা এজন যোৰহাটত পৰাস্ত হ'ল।
ৰাইজে বুজি পালে এই নেতাজনে নিজেই দিল্লীত থাকি আমাক মানধাতা যুগলৈ লৈ যাব বিচাৰে। অসমৰ ৰাইজে কোনো উদ্যোগপতিক বেয়া নাপায়। অসমৰ ৰাইজে বুজাই দিলে আমি বিকাশ বিচাৰোঁ, আমি কাৰো ব্যক্তিগত পৰিয়ালৰ আক্ৰমণ নিবিচাৰোঁ। নাম নোকোৱাকৈ এনেদৰে গৌৰৱ গগৈক আক্ৰমণ মুখ্যমন্ত্ৰীৰ। যেতিয়া উৰণীয়া সেতু নিৰ্মাণ হয় তাক বিৰোধিতা কৰা যায়, কিন্তু আমি জানিব লাগিব যে উৰণীয়া সেতু নিৰ্মাণ হোৱাৰ লগে লগে ৰাইজে আশীৰ্বাদ দিয়া আৰম্ভ কৰে। কেৱল মাত্ৰ যোৰহাটৰ উৰণীয়া সেতুখনক বিৰোধিতা কৰাৰ কাৰণে আজি অসমৰ শক্তিশালী নেতা এজন যোৰহাটত অত্যন্ত লজ্জাজনকভাৱে হাৰিবলগীয়া হৈছে। কাৰণ এটাই, যদি এজন ৰাজনৈতিক নেতাই কাজিৰঙাৰ এলিভেটেড কৰিডৰক সমালোচনা কৰে, গোলাঘাট আৰু গহপুৰৰ মাজৰ টানেলক সমালোচনা কৰে, নিজৰ সমষ্টিৰ নিৰ্মীয়মান উৰণীয়া সেতু যিয়ে লাখ লাখ ৰাইজক পৰিবহনৰ অসুবিধাৰ পৰা দূৰ কৰিব, তাক যদি সমালোচনা কৰিব খোজে, অসমৰ ৰাইজ ৰাজনৈতিকভাৱে ইমান সচেতন, ৰাইজে লগে লগে বুজি পায় যে এই নেতাজনে নিজে দিল্লীত থাকিব খোজে, কিন্তু আমাক মানধাতা যুগলৈ লৈ যাব খোজে। এই পাৰ্থক্য আজি অসমৰ ৰাইজে বুজি পোৱা হৈছে। অসমৰ ৰাইজক এতিয়া অজ্ঞানতাৰ অন্ধকাৰত ৰখাৰ যিটো পৰিৱেশ, সেই পৰিৱেশ এতিয়া উকলি গৈছে। ইয়াৰ সৈতে সময় হ'ল বিয়লিৰ খবৰৰ পৰা বিদায় লোৱাৰ। নমস্কাৰ।